হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ঘৰতে আৰম্ভ হ'ব, মানে ঘৰতে থকা ভিডিঅ' আৰু মানে মোৰ বা আৰু ভাগিনজনী আহিছে, লগতে মোৰ সৰু ভতিজাজনী আহিছে। সিহঁতে অহা দিন হ'ল, কিন্তু ভিডিঅ' কৰাহে হোৱা নাছিলে। আজিতো সৰু ভতিজাজনী যাবলৈ হ'ল, মানে দাদাহঁত আহিব, দাদা বৌ মা তাইক নিবলৈ আহিব। গতিকে আজি ভিডিঅ'টো কি কৰোঁ বা সিহঁতক কি খুৱাওঁ কি কৰোঁ গোটেইখিনি চাই থাকিব। এইফালে এতিয়া খাবলৈ লৈছোঁ ৰুটি আৰু দৈ। ৰাতিপুৱা আজি ব্ৰেকফাষ্ট এয়া প্ৰথমতে খাই লওঁ, তাৰপিছত দেখাই থাকিম। আৰু এইফালে হৈছে ভতিজাজনী, তাই আহিয়ে আমাৰ ইয়াত ধূলি খেল। আজি যাবাগে ন মানুহ? চোৱা এইফালে চোৱা। পিঘৰত থাকি ভাল লাগিল? কিয় ভাল লাগে? পিঘৰত আহিব মন যায়? দিয়া খেলি থাকা দেই। এইফালে আমাৰ ৰাবেনে চাউল ভাজি আছে, মানে বায়ে ভাজিছে আৰু ৰাবেনে সহায় কৰি দিছে। ভজা চাউল। এইটো ৰাবেন, কি দেখাইছে আৰু কাম কৰি ন। এইফালে আমাৰ দাদা বহুত আহি পালেহি। যিহেতু মোৰ সৰু ভতিজাটো প্ৰথম আহিছে আমাৰ ঘৰলৈ আৰু তাৰ 2 মাহে হৈছে জন্ম হোৱা, গতিকে তাক অকণ বোলো আদৰি নিওঁ। কাৰণ প্ৰথমতে এনেকৈ শিশু ঘৰলৈ আহিলে আদৰি আনিব লাগে। মই তেনেকেই ভাবোঁ, বাকী সকলোৰে চাগে নিয়মবোৰ বেলেগ বেলেগ হয়। আৰু এয়া বৌ আহিছে আৰু মানুহ একদম উৎপাত নাইকিয়া হৈছে। ভায়েকক 2 দিনৰ মূৰত দেখিছে, গতিকে তাক আদৰিছোঁ। আৰু সি একদম আহি পেহীয়েকৰ ঘৰখন ইমান ধুনীয়াকৈ চাইছে নহয়। এতিয়া শুই আছে, কিন্তু ভিতৰত গৈ যে একদম চবফালে চাইছে। মানে তাকে কৈছোঁ বোলে সি গম পাইছে আৰু ঘৰত যে পেহীয়েকৰ ঘৰলৈ যে আহিছে। আৰু তাকে গামোচা এখন দিলোঁ, মানে গামোচাখন দি তাক আদৰি আনিছোঁ। আৰু এয়া বৌহঁতে খুব ভাল পাইছে। আৰু এয়া ভিতৰলৈ আহিল, আহি কৰি লৈ চাহ তাহ খালে, চাহ ৰুটি এনেকৈ খালে, ভাত নাখাওঁ বুলি ক'লে। আৰু এইফালে আমাৰ কথা বতৰা লেকচাৰ চলি আছে। আৰু যিহেতু বৌৰ ডক্টৰ এপইণ্টমেণ্ট আছে 1টা বজাৰ পৰা, গতিকে সিহঁতে বেছি দেৰি নকৰে, যাবলৈ ওলালে। আৰু এয়া দাদা ঘৰৰ পৰা এনেকেই আহিছে, ইয়াতহে সি ওলাই কৰি যাব ডক্টৰৰ ওচৰলৈ। গতিকে সিহঁতক পঠাই কৰি লওঁ, তাৰপিছত দেখাইছোঁ। মাহঁত ওলাই কৰি গ'ল। মাহঁতে মানে ভাত পানী নাখালে আৰু চাহকে খালে, চাহ ৰুটি তেনেকৈ খালে, খাই কৰি গ'ল। আৰু এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ। হৈ পেলাই এতিয়া বাহঁত গৈছে কচু গোটাবলৈ, তাৰ লগতে মই ঘৰৰ কাম অলপ কৰি লওঁ। আৰু কি গোটাইছে কি কৰিছে মই গোটেইখিনি দেখাই থাকিম। আৰু ৰাবেন গৈ পেলাই এগালমান কচু গোটাই আনিছে। কচু খাই আমি বহুত ভাল পাওঁ, মানে কচু যিহৰ লগতে হওক চলি যায়। তাতে এতিয়া কণবিলাহীৰ ছিজন, কণবিলাহীৰ লগত কচু পিটিকা, মাছৰ মাথাৰ লগত কচু বহুত ভাল লাগে। এতিয়া এয়া কাটি কৰি হ'ল, এতিয়া সন্ধিয়া হৈছে, আমি খাব লৈছোঁ ফুচকা। ফুচকা খাই কোনে কোনে ভাল পায় জনাব। মই বহুত ভাল পাওঁ, মানে মই ঘৰত বনোৱাটো বেছি ভাল পাওঁ খাই। আৰু এয়া খাবলৈ ৰেডি হৈছে। ৰাবেনৰ নমুনা চাওকচোন, সি কি যে কৰি থাকে। এইফালে ভাগিনজনীয়ে খাব লৈছে, তাইক ভিডিঅ' কৰিব লৈছে, তাই বহুত লাজ কৰে। তাই কৈছে মাহী ভিডিঅ' নকৰিবা, মোক বহুত লাজ লাগে। ৰাবেনে কৈছে বৌ মোক কৰা, মই ভাল পাওঁ। গতিকে সি চাবচোন যে কেনেকৈ খাইছে, মানে জোখতকৈ অকণ মুখখন বেছিয়ে মেলি দেখাইছে আৰু ভিডিঅ' কৰিম যে। তাৰ কি যে নমুনা কৰি থাকে। আৰু সি কৈছে বহুত টেষ্টি হৈছে খাবলৈ। এইফালে ময়ো খাব লৈছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।